এইবেলি জলেশ্বৰ পীৰবাৰীত অৰুচ হোৱাটো বিচাৰে বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনিয়ে। বিজেপি নেতাগৰাকীয়ে কয় যে যোৱা বছৰো মই উৰুচৰ পক্ষ আছিলো, এইবেলিও উৰুচৰ পক্ষত আছো। ইছলামিক নিয়ম নীতি মানি উৰুচ অনুষ্ঠিত হ'ব লাগে। বহু ৰাইজৰ লগতে বৰ্তমান সময়ত আমাৰ অঞ্চলৰ বিধায়কসকলেও সংগীতৰ লগত জড়িত হৈছে। উৰুচত চুফিজিম গানৰ লগতে ধৰ্মীয় সভাৰো ব্যৱস্থা কৰিব লাগে। নেতাগৰাকীয়ে আৰু কয় যে আমাৰ অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল বহু ঋণগ্ৰস্ত হৈছে। আয়োজক কমিটিক আহ্বান জনায় যাতে 4 দিনীয়াকৈ উৰুচ অনুষ্ঠিত কৰে, ক্ষুদ্ৰ ব্যৱসায়ীসকল যাতে লাভৱান হয়। হয়, যোৱাবেলি মই উৰুচৰ পক্ষত আছিলোঁ, এইবেলিও পক্ষত আছোঁ, কাৰণ উৰুচ হ'ব লাগে আৰু উৰুচ নিশ্চয় পাতিব। কমিটিয়ে জলেশ্বৰ মাজাৰত উৰুচ পাতিব নিশ্চয়। এইখিনিত মই আশা কৰিছোঁ যে ইছলামিক নিয়ম কানুন মানি উৰুচখন হওক, এইখিনি আশা কৰিছোঁ। আৰু লগতে কিছুদিন ধৰি আপোনালোকে দেখা পাইছে যে আমাৰ এইবিলাক অঞ্চলত খুব সংগীতৰ লগত জড়িত হৈছে, গতিকে এটা শুভ লক্ষণ। গতিকে উৰুচত কিছু গান বাজনাও হয়, এইবিলাক লৈ আপত্তি আছিল। গতিকে চুফিজিম যিটো আধ্যাত্মিক গান গায়, এই গান গাব লাগে। গতিকে আমাৰ মানুহটো এতিয়া মেক্সিমামে MLA বিধায়কৰ পৰা আৰম্ভ কৰি সকলোৱে সংগীতৰ লগত প্ৰায় এক প্ৰকাৰ জড়িত হৈছে। গতিকে সংগীত চলিব, মানে গান বাজনাৰ কথা কৈছোঁ। গতিকে গান চুফিজিম গান হ'ব লাগে আৰু উৰুচ পাতিব লাগে। য'ত হৈছিল তাতে 4 দিন কৰক আৰু সুবিধা বেছি হ'ব, এইখিনি মই অনুৰোধ ৰাখিছোঁ। ধুনীয়াকৈ উৰুচ পাতক, তাতে ধৰ্ম সভাও হওক, তাৰপিছত আমাৰ যিটো চুফিজিম গান এইবিলাকৰো ব্যৱস্থা কৰক। কাৰণ যিহেতু আমি সকলোৱে আজিকালি দেখা পাইছোঁ এইবিলাক অঞ্চলত সকলোৱে গান ভাল পাওঁ। গতিকে এইখিনি মই অনুৰোধ ৰাখিছোঁ যে আয়োজক গোষ্ঠীয়ে উৰুচ পাতক, খুব ধুনীয়াকৈ পাতক, লাগিলে আমাকো মাতক, আমি সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াম। আৰু মই এটা কথা অনুৰোধ কৰিছোঁ কমিটি, যে যোৱাবেলি বহুত ভক্তগণ খুব নিৰাশাত ভুগিছে। যিহেতু নাছিৰুদ্দিন বাগদাদী ৰহমতুল্লাহ আলাই, তেখেতৰ বহুত ভক্তগণ আছে, অসমৰ বাহিৰতো আছে। সকলোৱে আহক, উৰুচ হ'লে সকলোৱে আহক, ভক্তগণক অহাৰ সুবিধা কৰি দিয়ক। 3 দিনৰ ঠাইত 4 দিন কৰক। তেখেতসকলে যোৱাবেলি নিৰাশা হৈছে, এইবেলি যাতে নিৰাশা নহয়। মই ভক্তগণৰ লগত আছোঁ, আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতে থাকিম। গতিকে পুনৰবাৰ আয়োজক গোষ্ঠীক অনুৰোধ কৰিছোঁ যে আপোনালোকে উৰুচ এইবাৰ খুব ধুমধামেৰে পাতক আৰু 3 দিনৰ ঠাইত 4 দিন পাতক, এইখিনি আহ্বান জনালোঁ। দীঘলীয়া নহ'ল, যাৰ কাৰণে আমাৰ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী তেখেতসকলে বহুত মানে ঋণগ্ৰস্ত হৈ গৈছে। ক্ষুদ্ৰ ব্যৱসায়ীৰ আশা থাকে 3-4 দিন যি উৰুচ পালন হয়, তাতে তেখেতসকলে এটা ডাঙৰ এটা বিজনেছ হয়। এই বিজনেছ দি গোটেই বছৰ তেখেতসকলে চলিব পাৰে, ক্ষুদ্ৰ ব্যৱসায়ীৰ কথা কৈছোঁ। গতিকে আমাৰ স্থানীয় ৰাইজ বহুত এই ব্যৱসায়ৰ পৰা যোৱাবেলি বঞ্চিত হৈছে। গতিকে মই সেইকাৰণে কমিটিক আহ্বান জনাইছোঁ যে আমাৰ এই ক্ষুদ্ৰ ব্যৱসায়ী যাতে ব্যৱসায় কৰিব পাৰে। দোকান, কোনোবাই পাণৰ দোকান, কোনোবাই চাহৰ দোকান, কোনোবাই ভাতৰ দোকান, বিভিন্ন ধৰণৰ দোকান, বহুত ধৰ্মীয় সাজ পোছাকো আহে, বিভিন্ন ধৰণৰ ধৰ্মীয় কিতাপ পত্ৰ বিক্ৰী হয়, বিভিন্ন ধৰণৰ সামগ্ৰী, মিঠাইৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বস্তু সামগ্ৰী বিক্ৰী হয়। তাতে এটা ভাল এটা ব্যৱসায় হয়। এই ক্ষুদ্ৰ সৰু ব্যৱসায়ী তেখেতসকলে যোৱাবাৰ বহুত মাৰ খাইছে। গতিকে আয়োজক গোষ্ঠীক অনুৰোধ কৰিছোঁ যে আপোনালোকে উৰুচ পাতক আৰু এই ক্ষুদ্ৰ ব্যৱসায়ীৰ এইখিনি সুবিধা কৰি দিয়ক, যাতে যোৱাবাৰীৰ যিটো তেখেতসকলৰ লছ হৈছে, এইবাৰ যাতে উৰুচত তেখেতসকলে দোকান পোহৰ দি নিজে অলপ মুনাফা আদায় কৰি গোটেই বছৰ যাতে চলিব পাৰে, নিজৰ সংসাৰখন চলাব পাৰে, এইখিনি আশা ৰাখিছোঁ। ধন্যবাদ।